পথাৰ পটিয়াপাম 2017 চনৰ 17 তাৰিখে এনেধৰণে 5টা হাতী মৰিছিল। আৰু তেতিয়াই আমি কৈছিলোঁ যে ৰেল বিভাগ অসম চৰকাৰে ইয়াত এটা ইমানবোৰ ফ্লাইঅভাৰ দিব পাৰিছে, ইয়াতো এটা যদি ফ্লাইঅভাৰ দিলেহেঁতেন, হাতী পাৰ হৈ যাব পৰা ব্যৱস্থা থাকিলেহেঁতেন, তেতিয়াহ'লে নিশ্চয় এনেধৰণৰ ঘটনা নহ'লহেঁতেন। আৰু যিহেতু এই হাতীকেইটা আহিছিল তেলিয়াতি বৰকোলা এইফালৰ পৰা ৰাতি 9টা বজাত নিশাৰী পাৰ হৈ পটিয়াপাম বনপালী গাঁও পাৰ হৈ আহি 11টামান বজাত এই পটিয়া পথাৰ লালুং পথাৰ পায়হি। আৰু এই উজনি নামনিমুৱা ট্ৰেইনখন ইয়াতে এক্সিডেণ্টটো হয়হি। গতিকে ইয়াত ফৰেষ্টৰকো নকওঁ, অসম চৰকাৰকো নকওঁ, আমাৰ জাতীয় পশুধন ৰক্ষা কৰিবৰ কাৰণে এই ঠাইডোখৰত হাতীৰ কৰিডৰ হিচাপে ফ্লাইঅভাৰ এখন দি ৰেল ওপৰেদি নিয়ক, যাতে জীৱ জন্তু মানুহ তলেদি পাৰ হ'ব পৰা ব্যৱস্থা কৰিব লাগে। যদি চহৰ নগৰত কৰিব পাৰে, এই জীৱ জন্তু ৰক্ষা কৰিবলৈ চৰকাৰে, কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে এই ব্যৱস্থা ল'ব বুলি আমি আশা কৰি পটিয়াপামৰ এইটো বৰ দুখ লগা কথা। আমি আজি ৰাতি হাতীবাবু আহিছিলে, ৰাতি 11টামান বজাত হাতীবাবু আহিছিলে। তাৰপিছত আমি শুনা পাই পেলাই সাৰ পাই পেলাই আমি ঘৰৰ পৰা ৰাস্তাত ওলাইছোঁ। যেতিয়া ৰাস্তাত ওলাইছোঁ তেতিয়া আমাৰ পটিয়া পথাৰৰ পৰা পটিয়াপামৰ ৰেল লাইন পাৰ হৈ স্থানীয় পালে সোমাইছোঁ। যেতিয়া সোমাইছিলে তেতিয়া আমি গম পাইছিলোঁ। তেতিয়া পিছত আমি অলপ ওলাই পেলাই ৰাস্তাত আকৌ ঘৰত গুচি গ'লোঁ। যেতিয়া এইফালে কামপুৰৰ পৰা 2খন গাড়ী আহিছে, ট্ৰেইন 2খন আহিছে। তেখেতসকলে জানে ইয়াত হাতীবাবু ওলাইছে, কামপুৰৰ পৰা অহা ট্ৰেইনকেইটা জানে, সেইকাৰণে লাহে লাহে আহিছে। সিহঁতে জানে হাতী ওলাইছে। যেতিয়া যমুনামুখৰ পৰা আহিছে ট্ৰেইন, 1:45 হৈছেহি, এখন পথাৰেদি নামি পেলাই হাতী গৈছে। আমি তাত আগত আছিলোঁ, তাত দেখি পেলাই ইয়াত আহিছোঁ। ইয়াত আহি পেলাই যেতিয়া আমাৰ গাঁৱত আহিছোঁ, আকৌ মানে শুনা পাইছোঁ হাতীবাবু কাটিছে বোলে ট্ৰেইন। তেতিয়া আমি লগে লগে আহিলোঁ 2:45-ত, আহি পেলাই দেখিলোঁ 5জনকে হাতীবাবু কাটি পেলাইছে। এতিয়া মই ভাবোঁ কি, আমাৰ যিসকল ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে, বন বিভাগৰ লোক আছে, আমাৰ এইটো অসমৰ সম্পদ হাতীবাবু, যি আমাৰ বনৰীয়া জন্তু আছে, আমাৰ অসমৰ সম্পদহে। সেই সম্পদবিলাক আজি সুৰক্ষিত ৰাখিব নোৱাৰে আমাৰ যি বন বিভাগৰ যি মন্ত্ৰী আছে, তেখেতে কিয় ৰাখিব নোৱাৰে? আৰু হাতীজাক যদি আহিছিলে তেতিয়াতো ফৰেষ্ট আহিছিলে পিছে পিছে। তেখেতসকলে নিশ্চয় জানে হাতী ইয়াত পটিয়াপামত কাটিছে, আজি ইয়াত কাটিছে। আজি গাড়ীখন লাইনৰ পৰা তললৈ নামি গ'ল, ট্ৰেইনখন এইখন হেৰি আমি শুনা পাইছোঁ এখন হেৰি বোলে মিজোৰাম টু দিল্লী এক্সপ্ৰেছ ৰাজধানী হয় এইখনত বহুত যাত্ৰী আছিলে। আৰু এতিয়ালৈকে আমি ৰাতি যেতিয়া আহিছিলোঁ বহুত যাত্ৰী আছিলে। আৰু সেইখন ডব্বাৰ পৰা চকা নামি গ'ল ট্ৰেইনৰ ৰাস্তাৰ পৰা। এতিয়া আমি ভাবোঁ কি, এইখন যিখন আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ, তেখেতে এইটো আমাৰ অসমৰ সম্পদৰ ফালে নাচায়, তেখেতে কেৱল চাই ক'ৰবাত চৰকাৰী মাটি আছে নেকি, মানুহ বহিছে নেকি ভাঙিব। ইয়াতে আমাৰ দেখাতে 8টা হাতী মৰা গৈছে। এখন ডিব্ৰুগড়ৰ পৰা ট্ৰেইনটো অহাটো শুনা পাইছোঁ, ডিব্ৰুগড়ৰ পৰা আহিছে, 8টা হাতী মৰিছে। আমি ৰাতি 12টালৈকে মানে গম পাইছোঁ মানুহে চিঞৰি আছে। এতিয়া ট্ৰেইনখন কেতিয়া আহি পালে, 1টা বজাত মানে পাইছে ট্ৰেইনটো, এনেকুৱাই হ'ব। এটা পোৱালি এতিয়া জিন্দা হৈ আছে, মানে পোৱালিটো মৰো মৰো অৱস্থা আছে। এতিয়া পোৱালিটো কি কৰে প্ৰশাসনে, পোৱালিটো 8টা হয়। 7টা মৰা আমি দেখা পাইছোঁ, 8টা মৰিছে বুলি। হাতী কিমান আহিছিলে গম পাই নেকি? এনেই 3-4শ মান হ'ব হাতী, এনেকুৱাই গম পাইছোঁ। হাতীৰ এতিয়া যোৱা নাই, এই আমাৰ ইয়াত পথাৰখন আছে ডাঙৰ নদীৰ কাষত, এতিয়াও আছে। এইটো ক'লৈ যাব ক'ব নোৱাৰোঁ, কিন্তু ডিব্ৰুগড়ৰ পৰা অহাটো শুনা পাইছোঁ আমি। ৰাজধানী এক্সপ্ৰেছ ডিব্ৰুগড়ৰ পৰা আহিছে। বন বিভাগৰ মানুহ এতিয়া দেখা পাইছোঁ, এইমাত্ৰ আহিছে সিহঁতে, আধা ঘণ্টামান হৈছে অহা। এইটো চাংজোৰাই পৰিছে, যমুনামুখ চাংজোৰাই পৰিছে এইটো। এতিয়া 10:30মান বাজিছে। এতিয়া আমাৰ তেতলী খৰা হৈ এইপিনে মানে পাৰ হৈ এইপিনে আহিছে। পিছত মই ৰেল লাইনত আছিলোঁ, পিছত এইপিনে আমাৰ ৰিজাৰ্ভ আছে ওচৰত, ৰিজাৰ্ভৰ পিনে গুচি গৈছে। মই ঘৰত গুচি গৈছোঁ, গৈ পেলাই টোপনি মাৰিছোঁ, শুনিছোঁ এই ট্ৰেইনখন আহিছে। কালি গাং গাং শব্দ উঠিছে, মই ভাবিছোঁ কাম হৈ গ'ল, হাতী পৰিছে। বাদে ওলাই আহিছোঁ, মানুহ চিঞৰ বাহৰি আছে মানুহে এনেকুৱা। পিছত শুনিছোঁ 5জনমান মানে মৰিছে, এতিয়া শুনিছোঁ 8জনমান এনেকুৱা। বছৰৰ প্ৰথম আহিছে সিহঁতে, এনেকুৱা ঘটনা হৈছে। কি ক'ম আৰু, এইটো মানে দুখ লগা কথা। সেইটো
ক'বলৈ আৰু একো নাই মানুহবিলাক যেন বাচিছে এইটো ভগৱানৰ মানে আশীৰ্বাদ মানে প্ৰাৰ্থনা কৰিব লাগে এইটো ট্ৰেইনটোৰ নাম কি হা জেগাটোৰ নাম কি? এই চামজোৰাই ট্ৰেইনটো চামজোৰাই কঠীয়াপাতাৰ 1 নম্বৰ ৱাৰ্ড আৰু চামজোৰাইৰ মাজত ট্ৰেইনটো ক'ৰ পৰা আহি আছিলে গম পাই নেকি? ট্ৰেইনটো এইপিনৰ পৰা আহি আছে পূজাইৰ পৰা আহি আছে গুৱাহাটী যাব ট্ৰেইনটো এতিয়া আপুনি মানে 8টা মান হাতী মৰিছে 8টামান মৰিছে এতিয়া কি এটা পোৱালি এটা আছে জিন্দা আছে এইটো মানে অলপ চলপ লৰি আছে এইটো ৰাজহাড়ত দুখ পাইছে আৰু নাভিত ফুটা হৈছে এইটো ট্ৰিটমেণ্ট কৰিলে ভাল হ'ব পাৰে মই এজন মাহুত হয় আপুনি শুশ্ৰূষা কৰি আছে মই ইয়াত মানে আহি পেলাই দেখিলোঁ হাতী পোৱালিটো জিন্দা আছে তেতিয়া সেই তাৰ পৰা আনি ইয়াত পানী চানী ঢালি গৰম পানী কৰি তাক জুই চুই ধৰি মানে সেকি আছোঁ তাতে যদি বাচি যায় তাৰ জীৱনটো এতিয়া কেইটা হাতীৰ মৃত্যু হৈছে টোটেল 7টা মৃত্যু হৈ গ'ল পূৰা এই পোৱালিটো লৈ 8টা 8 নম্বৰ এইটো ৰেল লাইনৰ ভিতৰত আছে 3টা আছে এটা সন্মুখত এটা এইফালে আছে ইয়াত আছে 2টা ৰেলৰ মাজত 2টা ৰেল লাইনৰ মাজত আছে 2টা পোৱালি আৰু ৰেলৰ তলত আছে 2টা পোৱালি একলগত আৰু পিছ চাইডত আছে 2টা ডাঙৰ ডাঙৰ হাতী ইয়াতে তাৰ পোৱালি পোৱালিটো জিন্দা আছে বাকীকেইটা মৰিলে এইটো কোন জেগা বুলি এইটো চাংজোৰাই গাঁও চাংজোৰাই এইটো গুৱাহাটীৰ পৰা 127 কিলোমিটাৰৰ 4 নম্বৰ পোষ্টত খুন্দা খাইছে ইয়াত 4 নম্বৰ পোষ্ট আছে কিলোমিটাৰ নম্বৰ 4 ইয়াত আছে 127ৰ এখন কি ট্ৰেইন আছিলে ট্ৰেইনখনতো মই নাজানো এইখন শিলচাৰ ফালৰ পৰা আহিছে পেচেঞ্জাৰে সুধিছে কৈছে শিলচাৰৰ পৰা আহিছে এতিয়া শিলচাৰ ছাইডৰ পৰা আহিছে ট্ৰেইন এনেকুৱাই হ'ব ৰাজধানী এক্সপ্ৰেছ এইটো